কথাবোৰ। ঘৰৰ ভিতৰত ফুসফুচনিবোৰ বাঢ়িছে বৃদ্ধাশ্ৰম। ঘৰৰ ভিতৰৰ ফুসফুচনিবোৰ বাঢ়িছে আপোনজনৰ গুপ্ত মন্ত্ৰণা। বেৰৰ জেঠীবোৰে টিকটিকাই সতৰ্ক কৰিছে আপোনাক। ঘৰৰ ভিতৰৰ ফুসফুচনিবোৰৰ মুখা খোল খাইছে। অবাইচ মাতৰ আস্ফালনত গাঁতৰ সময়। ঘৰৰ বেৰবোৰ মজবুত নহ'ল সম্পৰ্কবোৰৰ গাঢ়তা। বাঁহৰ বেৰামূৰ চিমেণ্টৰ হ'ল, তথাপি খহি পৰে ভাল পোৱাৰ টান। সভ্যতাই মানুহৰ মাত কথাবোৰ অশালীন কৰিলে। বাঁহৰ বেৰৰ ফাঁকেৰে সকলোৱে শুনা কোৰহালবোৰ নোহোৱা হ'ল। কথাবোৰ ফুসফুচনি হ'ল, মানুহবোৰ আধুনিক হ'ল। মাটিৰ গোন্ধত লেটি লোৱা গোসাঁই কংক্ৰিটৰ বাকচত সোমাল। অমাতৰ মাতবোৰ ক'ৰবাত হেৰাল, কথাবোৰ ফুসফুচনি হ'ল। কবিতাৰ শীৰ্ষক প্ৰেমৰ সাধু। এদিন জোনে বেলিক ক'লে, কিমান ভাল পাওঁ তোমাক নুসুধিবা। আকাশত যিমান তৰা আছে, সাগৰত যিমান পানী আছে, তাতোতকৈ ভাল পাওঁ তোমাক। প্ৰেমৰ বৰষুণত তিতি বুৰি বেলিয়েও এদিন ক'লে, তুমি মোৰ সোণ, তুমি মোৰ কলিজাৰ এফাল। মোৰ হাঁহিবোৰ তুমি লোৱা, তোমাৰ দুখবোৰ মোক দিয়া। তোমাৰ দুচকুৰ নীলা পান কৰি মই হওঁ নীলকণ্ঠ। যিসকল প্ৰেমত পৰিছে তেওঁলোকে জানে কেনেকৈ দুখৰ দিনত একেলগে তিতে দুখন ৰুমাল আৰু সুখৰ দিনত ফুলে ৰ'দৰ ফুল। তেওঁলোকৰ বাবে সাগৰৰ পানী অথবা নক্ষত্ৰ সংখ্যা প্ৰেম তোলাচনীৰ নগণ্য দগা। তেওঁলোকৰ বাবে সাগৰৰ পানী অথবা নক্ষত্ৰ সংখ্যা প্ৰেম তোলাচনীৰ নগণ্য দগা। তথাপি সংশয় হয়, নিজতকৈও নিজৰ বুলি থাকে যেন আন এক সত্তা, য'ত প্ৰাপ্তিৰ প্ৰাচুৰ্যই নিমিষতে গঢ়ি তোলে সেউজ উপত্যকা আৰু অপ্ৰাপ্তিৰ জ্বালাই দহন কৰে তাৰ কান্তি। বোধহয় তাতেই পোৱা নোপোৱাৰ হিচাপত উঠা নমা কৰে প্ৰেমৰ পাৰাস্তম্ভ। বোধহয় তাতেই পোৱা নোপোৱাৰ হিচাপত উঠা নমা কৰে প্ৰেমৰ পাৰাস্তম্ভ। সেয়ে ৭ অমাৱস্যাত বেলিৰ প্ৰশ্ন জোনলৈ, জোনে বাৰু আজি ক'বনে ভাল পাওঁ সোণজনী তোমাক।